ইতিমধ্যে যে কয়জন অনা কংগ্রেসীয়ে মোর টিকেট পয়সা দিয়ে লৈছোঁ বুলি অভিযোগ তুলি আছে, এইটো একেবাৰে মিছা আৰু ভিত্তিহীন। বাইদেৱে ৰাইজৰ মতামত লৈহে মোক টিকেট দিছে। মই টিকেটৰ কাৰণে কোনো পইচা লেনদেন কৰা নাই। যিটো কথা কৈছে এইটো কথা মানে ক'ব নালাগিছিল, কিয়নো মোৰ বন্ধু মোৰ লগতে আছিল আগতে, কিন্তু আজি প্ৰতিদ্বন্দ্বী হৈছে কাৰণে যে যিটি বকিব সেইটো একেবাৰে কি কথা হৈছে, লাজৰ কথা হৈছে। কিয়নো মই দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ পৰা BSc পাছ কৰিছোঁ আৰু মই বিদ্যাসাগৰ টিচাৰ ট্ৰেইনিং কলেজৰ পৰা B.Ed লৈছোঁ আৰু মই উইলিয়াম কেৰি ইউনিভাৰ্চিটিৰ পৰা D.Pharm কৰিছোঁ। যদি মোৰ বন্ধুৱে চাৰ্টিফিকেট চাব বিচাৰে মোৰ তাত আহিলে চাৰ্টিফিকেটখনো মই দেখাই দিব পাৰিম। মানে হাস্যকৰ কথা, কিয়নো মোৰ দেউতাই আজি 20-25 বছৰ ধৰি কংগ্ৰেছ, আমাৰ খানদান একেবাৰে গোটেই খানদানেই কংগ্ৰেছ প্ৰেমী। মোৰ গাত কংগ্ৰেছৰ তেজ আছে আৰু এইটো ক'লেই নহ'ব না। সিহঁতে আজি চাওক, সিহঁতেই UDF-ৰ মানুহ, যিসকলে টিকেট বিচাৰি গৈছিল সিহঁতেই UDF-ৰ মানুহ। আজি মোৰ প্ৰতিদ্বন্দ্বী এটা থিয় কৰাইছে, সিহঁতেৰে ভিনিয়েক, সেইটোৱে UDF-ৰ মানুহ, আৰু সিহঁতে কৈ আছে মই অনা কংগ্ৰেছ। মোৰ গাত কংগ্ৰেছৰ তেজ আছে। ভুল নাযায়, আমি সকলোৱে মিলি আহক কংগ্ৰেছৰ হাত মজবুত কৰোঁ আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে মাত মাতি যাওঁ। সকলোৱে কংগ্ৰেছৰ যিখিনি প্ৰাৰ্থী আছে আপোনালোকে ভোট দি জয়যুক্ত কৰক।